আজি মই মাছ বনাব ওলাইছোঁ তাৰ বাবে মই মছন্দৈ বা হাৰ্ট লিপ ছিঙিব আহিছোঁ বাৰীৰে এয়া চাওক এয়া মছন্দৈ অতি এটা উপকাৰী আৰু ঔষধীয় গছ এজোপা নহয় জানো আমাৰ অসমীয়া সমাজত মছন্দৈৰ প্ৰভাৱ বা মূল্য বহুত বেছি হয় এয়া মছন্দৈ অলপমান মই ছিঙি লৈছোঁ আৰু বাহিৰৰ সকলেও মছন্দৈক হাৰ্ট লিপ বুলিহে কয় খুব প্ৰিয় সকলোৱে জানে এই খাদ্যটোৰ উপকাৰিতাৰ বিষয়ে এই অলপমান মই মছন্দৈ ছিঙি দিলোঁ মছন্দৈ এয়া চাওক মছন্দৈৰ লগত আকৌ কচু দিম যেহেতু মই মাছ বনাম মছন্দৈ আৰু কচুৰে মাছ গতিকে মই পুনৰ ইখন বাৰীলৈ আহি এয়া কচু কাটিছোঁ চাওক ঘৰৰে কচু এয়া কাটি লৈছোঁ এনেদৰে কচু কাটি ল'ম এয়া চাওক কি সুন্দৰ কচুৰ বাৰী কচু আছে বাৰীত এয়া কচু অলপমান মই এয়া কাটি ল'ম এটা অতি সুন্দৰ ৰেচিপি হয় মছন্দৈ আৰু কচুৰে মাছ বনালে এটা সুষম আহাৰো হয় ঔষধীয় খাদ্যও হয় লগতে সোৱাদো ঠিক এতিয়া মোৰ কচু প্ৰায় ছিঙা হৈছে এইখিনি চাওক কচুখিনি সুন্দৰকৈ মই ছিঙি ল'লোঁ এতিয়া বাচি কুচি সুন্দৰকৈ কাটি ল'ম এতিয়া ধুই পখালি ইতিমধ্যে এইখিনি কচুখিনি কটা হৈ গৈছে সুন্দৰকৈ আছে ধুই পখালি মই লৈছোঁ তাৰপিছতে ধৰক এইটো মছন্দৈখিনিও তেনেধৰণে মই সুন্দৰকৈ ধুই পখালি ল'লোঁ বাচি লৈছোঁ কুটি লোৱা নাই মছন্দৈ তাৰপিছতে এয়া গেছটো মই সুন্দৰকৈ জ্বলাই দিলোঁ দি পেলাই কেৰাহী এটা পাতি দিলোঁ এচব কেৰাহীটো পাতি দিলোঁ কেৰাহীটোত একো দিয়া নাই কেৱল গৰম অকণমান হোৱাৰ লগে লগে কচুখিনি মই তাতে ঢালি দিছোঁ ঢালি দি তাতে এয়া মছন্দৈখিনিও মই নুকুটাকৈ পাতে তাতে ঢালি দিছোঁ কাৰণ মছন্দৈ আমি নুকুটো এনেই দি দিওঁ বাচি লওঁ ধুই পখালি লৈ এনেই বহাই দিলোঁ দি পেলাই এতিয়া চাওক এটা অতি সুন্দৰ ৰেচিপি হয় ইয়াত অলপ নিমখ দিলোঁ আঞ্জাৰ জোখাৰে অলপ হালধি দি দিলোঁ পানী কিন্তু এতিয়ালৈকে দিয়া নাই এতিয়া মই সুন্দৰকৈ চাওক ঢাকি দিম অলপ লেলেপিবলৈ দিম যিটো অলপ লেলেপা বুলি কয় আমাৰ অসমীয়া শব্দত নহয় জানো লেলেপিবলৈ দিলোঁ ইতিমধ্যে এইটো লেলেপি হৈ গ'ল বা বইল হৈ গৈছে হাফ বইল চাওক কালাৰটো কিমান ধুনীয়া লাগিছে দেখিবলৈ মছন্দৈ এনেও আমি খায়ে থাকোঁ গতিকে আমাৰ অসমীয়া সমাজত এটা অতি প্ৰচলিত খাদ্য গতিকে আপোনালোকলৈ আগবঢ়াইছোঁ পানী এতিয়া দিবৰ হৈ গ'ল কাৰণ মাছটো দেখিলে নহয় মাছটো শুকাই গৈছিলে আৰু অলপ লাগা নিচিনা হৈ গৈছিলে এতিয়া তাতে মই সিজাৰ জোখাৰে অলপমান পানী দিছোঁ দি পেলাই পুনৰ এইখিনি মই ঢাকি দিম আকৌ এয়া চাওক দেখাতে কিমান ধুনীয়া হৈ গৈ আছে এয়া এতিয়া মই ঢাকনাখনেৰে পুনৰ অখণ্ডক ঢাকি সিজিবলৈ দিম এনেধৰণে গেছটো কিন্তু হাই ফ্লেমত ৰাখিছোঁ বৰ্তমান এয়া চাওক এয়া দিলোঁ দি পেলাই এতিয়া ইতিমধ্যে এইখিনি সিজি উঠিছে আধা সম্পূৰ্ণ এনেও মই সিজাই নল'ম আধা সিজা কৰি ল'ম আৰু অখণ্ডক এনেকৈ ঢাকি ৰাখি পেলাই মই এইটো গেছটো অফ কৰি দিম মাছখিনি আচাৰ সুন্দৰকৈ কাটি ধুই পখালি ল'লোঁ তাতে অলপমান মই নিমখ দিলোঁ তাতে অলপমান হালধিও দিলোঁ দি পেলাই এতিয়া এইখিনি এতিয়া এইখিনি সুন্দৰকৈ মই সানি কৰি ল'ম সানাটোৰ ওপৰত বহুত নিৰ্ভৰ কৰে গেছটো জ্বলাই দিলোঁ আৰু কেৰাহী এটা পাতি দিলোঁ গৰম হোৱাৰ লগে লগে ইয়াতে মই অলপ সৰিয়হৰ তেল বা মাষ্টাৰ্ড অইল অলপ দি দিলোঁ তেলখিনি ঠিক গৰম হোৱাৰ লগে লগে মই মাছখিনি এপিচ এপিচকৈ পেলাই দিছোঁ মাছ ভাজোঁতে সদায় কেৰাহীটো গৰম হোৱাৰ পিছত তেল দিব লাগে তেতিয়া মাছটো লাগি নধৰে আৰু তেলটো সম্পূৰ্ণ গৰম হোৱাৰ পিছত মাছ দিব লাগে তেতিয়া মাছ কেতিয়াও নাভাঙে তেতিয়া এয়া চাওক ইতিমধ্যে মাছখিনি ভজা হৈ গৈছে এয়া মাছখিনি মই কাটি ল'লোঁ ইয়াতে তেলতে ধৰক মই গুৱামুৰি আৰু পাঁচফোৰণ তেনেকৈ মিহলি গুটি আছিলে তাকে মই দি দিছোঁ তাতে কচুখিনি বইল কৰি লোৱা কচুখিনি আৰু হেৰিখিনি মছন্দৈখিনি দি দিলোঁ এতিয়া এইখিনি সুন্দৰকৈ মই লৰাইছোঁ চাওক
ইতিমধ্যে এইখিনি অলপমান থেকেচি পেলাই ভাঙি দিম এটা সুন্দৰ ৰেচিপি ইয়াতে এতিয়া যেহেতু সিজি গ'ল আঞ্জাৰ জোখাৰে মই পানী দিলোঁ দি খন্তকে ঢাকি দিছোঁ আৰু এয়া উতলাৰ লগে লগে মাছকেইটা দি দিছোঁ চাওক তাতে অকণমান জিৰা গুড়ি দিলোঁ অকণমান চিলি পাউডাৰ দিলোঁ আৰু অকণমান জালুকৰ গুড়ি দি দিছোঁ জালুকৰ গুড়ি দিলেহে কচুৰ আঞ্জাখন ভাল লাগে আৰু টেঙা দিয়া নাই যেহেতু মচন্দৈ দিছোঁৱে মচন্দৈ টেঙা হয় গতিকে দিয়া নাই এয়া চাওক কি সুন্দৰ হৈ গৈছে আঞ্জাখন এনেই টেঙা হ'বই কি সুন্দৰ চাওক দেখিলেই খাওঁ খাওঁ লগা হৈ গৈছে নহয় জানো ইতিমধ্যে এইখিনি হৈ গৈছে এয়া চাওক কি সুন্দৰ এটা ৰেচিপি এয়া মই কাটি ৰাখিলোঁ গতিকে সুন্দৰ ৰেচিপিটো আপোনালোকে সুন্দৰকৈ বনাই খাব আৰু এটা নতুন ৰেচিপিলৈ আপোনালোকৰ মাজলৈ আহি আছোঁ আৰু ভিডিঅ'টো পহিলাৰ পৰা শেষলৈকে চোৱাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছোঁ